নমস্কাৰ, মই কাশ্যপৰাজ শইকীয়া। এয়া মা সত্যে বৰভেটি নামঘৰত। বৰ্তমান যোৰহাট জিলাৰ উত্তৰ-পশ্চিম দিশত ইতিহাস প্ৰসিদ্ধ মালৌ পথাৰ অৱস্থিত। অষ্টভুজদেৱৰ দিনত অৰ্থাৎ ১৭৬৮ খ্ৰীষ্টাব্দত এই মালৌ পথাৰ আছিল বন্য জীৱ-জন্তুৰে ভৰা গভীৰ অৰণ্য, খাল-বিল আৰু দ-পিটনিৰে পৰিপূৰ্ণ। এনে এক ঠাইতে অষ্টভুজদেৱে মায়ামৰা সত্ৰৰ এক যুগমীয়া প্ৰতীক ৰাখি থৈ যাবলৈ মনস্থ কৰিলে। এই মহৎ কাৰ্য সমাধানৰ বাবে উপযুক্ত স্থান নিৰ্বাচন কৰি শদিয়াৰ পৰা মানাহ পৰ্যন্ত বিস্তৃত হৈ থকা ৮ লক্ষাধিক শিষ্যক মালৌ পথাৰত সমবেত হ'বলৈ আহ্বান জনালে। অষ্টভুজদেৱৰ আহ্বানত সমগ্ৰ মায়ামৰা শিষ্য ঐতিহাসিক মালৌ পথাৰত এটি ভেটি বান্ধিবৰ বাবে সমবেত হ'ল। ২৪ হাত দ' এক স্থান নিৰ্বাচন কৰি প্ৰত্যেকজন ভকতকে সেই স্থানত এচপৰাকৈ মাটি দিবৰ বাবে গুৰুজনাই আহ্বান কৰি প্ৰথমতে তেৰায়ে নিজে এচপৰা মাটি দিলে। এই কাম হৈছিল ১৭৬৮ খ্ৰীষ্টাব্দৰ শৰৎকালৰ এক শুভ মুহূৰ্তত। গুৰুৰ আজ্ঞা অনুসৰি প্ৰত্যেকজন মায়ামৰা ভকতে তামোল কটা কটাৰীৰে মাটি কাটি গামোচাত ভৰাই শিৰত লৈ মুখত ৰাম নাম উচ্চাৰণ কৰি সেই স্থানত দিবলৈ ধৰিলে। এনেদৰে মাটি দিওঁতে দিওঁতে প্ৰায় ৬ মাহ কালৰ অন্তত ২৪ হাত দ' ঠাইত ৬০ হাত ওখ, ৩০ নল দীঘল আৰু ১০ নল বহল এক প্ৰকাণ্ড ভেটি গঢ় লৈ উঠিল। সেই ভেটিয়েই হ'ল মায়ামৰা সত্ৰৰ নৱম সত্ৰাধিকাৰ শ্ৰী শ্ৰী অষ্টভুজদেৱৰ মহান অৱদান, ঐক্য সংহতি আৰু সমন্বয়ৰ যুগমীয়া প্ৰতীক পুণ্যতীৰ্থ বৰভেটি। তেতিয়াৰ পৰা সেই স্থান মায়ামৰা সত্ৰৰ শিষ্যৰ বাবে পুণ্যতীৰ্থলৈ পৰিণত হয়। অৱশ্যে বৰ্তমান ২৫২ বছৰ অতিক্ৰম কৰাৰ মুহূৰ্তত অৰ্থাৎ ১৭৬৮ খ্ৰীষ্টাব্দৰ পৰা ২০১৯ চন পৰ্যন্ত বৰভেটি এক সাৰ্বজনীন ধৰ্মক্ষেত্ৰলৈ পৰিৱৰ্তন হৈছে। এয়া চাওক বৰভেটি নামঘৰৰ সুন্দৰ সুকীয়া পৰিৱেশ, য'ত অগণন ভক্তই আহি ইয়াত ভক্তিভাৱেৰে সেৱা জনায়। আধ্যাত্মিকতা অটুট ৰাখি জীৱনৰ পৰম সত্যক অনুভৱ কৰিব পৰাটো প্ৰধান কথা।